আজিৰ যুগত আপোন মানুহবোৰ কেৱল উৎসৱ পাৰ্বণে জীয়াই ৰাখিছে। এই যদি উৎসৱ পাৰ্বণবোৰ নথকা হ'লে হয়তো আমাৰ পৰিয়ালবোৰ কেতিয়াও একত্ৰিত হৈ নাযায়। মানুহ নামৰ জীৱনটো কেনেকুৱা বাৰু আপোনালোকে এবাৰ ভাবি চাইছেনে? এসময়ত মা দেউতাই আমাক একেলগেই জন্ম দিছিলে ককাই ভাই বাই ভনী হিচাপে। আৰু তেতিয়া ইজনে ইজনৰ প্ৰতি কিমান মৰম চেনেহ, কিমান একতা এনাজৰী বান্ধ খাই থাকে ভাবিলে আচৰিত লাগে। বিশেষকৈ মোৰ মনটো এনেকৈয়ে লাগে। চাওক, মানে এই দৃশ্যটো উদ্দেশ্যে মই ক'ব বিচৰা নাই, মোৰ নিজৰ অনুভৱেৰে ক'ব বিচাৰিছোঁ যে আমি এদিন ককাই ভাই বাই ভনী একেটা চালিৰ তলতেই ডাঙৰ দীঘল হৈছিলোঁ। আৰু ইজনক সিজনক আমি ইমানেই মৰম চেনেহ আছিল আৰু খং অভিমান ইমান ধুনীয়াকৈ আছিল। খন্তেকতে খং অভিমান কৰোঁ, খন্তেকতে পাহৰি যাওঁ, আকৌ একলগ হৈ আকৌ ইজনে এজনৰ মৰম চেনেহ বিচাৰি যাওঁ। কিন্তু এটা জীৱন এটা আহে যেতিয়া আমি বেলেগ বেলেগকৈ সংসাৰ পাতোঁ। সংসাৰ পতাৰ পাছত এই ককাই ভাই মৰম চেনেহবোৰ অলপ এটা বেলেগ পৰ্যায়লৈ গুচি যায়। মানে ইজনে ইজনক কেৱল মানে উৎসৱ পাৰ্বণতহে লগ পোৱা যায়। ইজনে ইজনৰ ঘৰটো এটা আলহী হিচাপেহে ধৰা হয়। মনটো মোৰ মানে এনেকুৱা লাগিছে যে একেটা ঘৰৰে ককাই ভাইবোৰ এতিয়া আলহীহে হৈ আহিছে। চাওকচোন, দুদিনৰ কাৰণে আহিলে আৰু এতিয়া আলহী হৈ আহিছে। তেখেতসকলক মই এতিয়া আলহী হৈ পঠাব লগা হৈছে। কিন্তু এইখন ঘৰতেই সিহঁতে ডাঙৰ দীঘল হৈছিল আৰু এতিয়া আলহী। কেৱল আমাৰ জীৱনতে ঘটিছে বুলি এই কথাটো ক'ব বিচৰা নাই, এইটো মানুহৰ জীৱনত প্ৰায় ঘটেই আৰু এইটো চিৰন্তন সত্য। মা দেউতা জীয়াই থকালৈকেহে এখন ঘৰ হৈ থাকে। মা দেউতা ঢুকোৱাৰ পাছত এতিয়া মানে কোনো আপোন হৈ নাথাকে। আমি এতিয়া মা ঘৰলৈ যাওঁ কেৱল আলহী হিচাপে। তাত কোনো এতিয়া আমাক লৈ চিন্তা কৰিবলগীয়া নাই, কাৰণ আমাৰ এটা সংসাৰ আছে। মোৰ পৰিয়ালটোৱে এতিয়া মেইন। মোৰ ককাই ভাই এতিয়া মোক লৈ সিমান চিন্তা কৰি নাথাকে। ঠিক তেনেদৰে এইখন ঘৰৰ আলহীবোৰো মনবোৰ তেনেকুৱাই দেখা পাইছোঁ মই। কোনো কাৰো হৈ থকা নাই। প্ৰতিজন মানুহে যেন নিজক লৈ ব্যস্ত, নিজৰ সংসাৰক লৈ ব্যস্ত। আমিবোৰ যে মা ঘৰলৈ যাওঁ বা এখেতসকলে মানে মোৰ স্বামীৰ পৰিয়ালে এই ঘৰখনলৈ আহে কেৱল পুৰণা স্মৃতি ৰোমন্থন কৰিবলৈহে আহে। ইয়াত কোনো ধৰণৰ মানে একতা বান্ধোনেৰে বান্ধ খাই থকা নাই। সকলোৱে এতিয়া বেলেগ বেলেগ সংসাৰ পাতিছে। এতিয়া মোৰ অনুভৱ হৈছে মই যেন এতিয়া অকলশৰীয়া। কেৱল মোৰ স্বামী, মোৰ ল'ৰা ছোৱালীয়ে এতিয়া আপোন হৈ আছে। তাৰ বাহিৰে এতিয়া আপোন বুলিবলৈ কোনো নাই।